ইন্দ্ৰজোনালীৰ কথা আপোনালোকৰ নিশ্চয় মনত আছে। জোনবাই বিহু ভিচিডিয়ে প্ৰতিগৰাকী অসমীয়া দৰ্শকৰ মনত সাজ বহুৱাই থৈছিল। বিহুগীতেই হওক, নিভাঁজ এটা গাঁৱলীয়া যি এক কাহিনী, সেই কাহিনী হওক, সকলোৰে মনত সাজ বহুৱাবলৈ সক্ষম হৈছে। কিন্তু এতিয়া জোনবাই বিহু ভিচিডি নহয়, এইবাৰ জোনবাই ভুমুকি মাৰিব ৰূপালী পৰ্দাত, অৰ্থাৎ এখন চিনেমা ৰূপত আপোনালোকে জোনবাই উপভোগ কৰিবলৈ পাব। আৰু সেই জোনবাইখনৰ কথা আমি অকণমান কথা পাতিম। মোৰ লগত আছে কণ্ঠশিল্পী মানস ৰবীন দা। বহুত বহুত শুভেচ্ছা জনাইছোঁ আপোনাক। ধন্যবাদ, তোমালোকলৈ থাকিল। বিহু কেনেকুৱা গ'ল আপোনাৰ? বিহু এবাৰ সেমেকা, যিহেতু মই ফাংচন কৰাই নাই, 2খন নে 3খন প্ৰগ্ৰাম কৰিছোঁ। জানিব পাৰিছোঁ জোনবাই এইবাৰ ৰূপালী পৰ্দালৈ আহিব, গতিকে সেই বিষয়ে অকণমান কওকচোন। সপোন এটা আছিল, বহুত বেছি ডাঙৰ সপোন নহয়, কেইটামান সৰু সৰু সপোন আছে মোৰ। তাৰ ভিতৰত এটা সপোন এইটো যে জোনবাইক কোনোবা দিনা চলচ্চিত্ৰ ৰূপত নিৰ্মাণ কৰিম। এইটো বহুদিনৰ আশা আছিল। আৰু এতিয়া জোনবাই যেতিয়াৰ পৰা বন্ধ হ'ল, তেতিয়াৰ পৰা অসমৰ যলৈকে গৈছোঁ, ৰাইজে লগ পালে সেইটোৱে সোধে যে কেতিয়া আকৌ নিৰ্মাণ কৰিব। মই 2020 চনৰ পৰাই প্ৰচেষ্টা অব্যাহত ৰাখিছিলোঁ, কিন্তু মাজতে ক'ভিড হ'ল, তাৰপিছত মোৰ আই ঢুকালে, এনেকুৱা বিভিন্ন ধৰণৰ কথাত হৈ উঠা নাছিল। তো এইবাৰ ফাইনেলি আমি জোনবাই কাম হাতত লৈছোঁ আৰু এই বছৰৰ শেষৰ ফালে ৰাইজে চাবলৈ পাব। কাহিনীকাৰ মই নিজে লিখিছোঁ। আগতেও কাহিনীটো মোৰেই। গোটেইখিনি চিত্ৰনাট্য আগতে মুনীন বৰুৱা ডাঙৰীয়াই কৰিছিল, তেখেত যিহেতু নাই, মই নিজে কৰিবলগীয়া হৈছে। ৰাজেশ দাই একেই। আৰু গীতসমূহ কিছুমান আগতেই ৰেকৰ্ড কৰা আছিল জুবিন দাৰ কণ্ঠত, গতিকে ৰাইজে একো অভাৱ অনুভৱ নকৰিব। কাহিনী এইবাৰ কেনেকুৱা লোৱা হৈছে? যিহেতু পূৰ্বতে একদম অসমৰ এখন নিভাঁজ গাঁৱৰ কাহিনী লোৱা হৈছিলে, ইন্দ্ৰজোনালীৰ প্ৰেম কাহিনী লোৱা হৈছিলে, নেত্ৰ মেনকাৰ জুতি আছিলে, এইবাৰ কেনেকুৱা থাকিব? কাহিনীটো একো সলনি হোৱা নাই, মূল কাহিনীটো একেটাই। সি আগবাঢ়ি গৈ আছে, যেনেকৈ সময়বোৰ বছৰবোৰ বাগৰি গ'ল। এতিয়া জোনবাই নিৰ্মাণ হোৱা আজি 2005 চনত প্ৰথম ওলাইছিলে, এতিয়া 2026 চন, 20 বছৰ হৈ গ'ল ন। তো এই 20 বছৰৰ অসমখনৰ যিটো পৰিৱৰ্তন, গাঁৱলৈও আহিছে, চহৰলৈও আহিছে, মানুহৰ মানসিকতালৈ আহিছে, এই গোটেই পৰিৱৰ্তনখিনিক সামৰিয়েই নতুন জোনবাই। আৰু জোনবাইৰ শ্বুটিং ক'ত ক'ত হৈছে, যিহেতু শুভমূৰত হৈ গৈছেহে? শ্বুটিং হ'ব শিৱসাগৰ, আগৰ যিখন জোনবাই গাঁও, নিমাইজান, মোৰ জন্মগাঁও, তাত হ'ব। তাৰপিছত অলপ গুৱাহাটীত হ'ব, অলপ দিল্লীত হ'ব আৰু অলপ ডুবাইত হ'ব। এইবাৰ নয়ন নীলিমা থাকিব? থাকিব, আটাইখিনি প্ৰধান চেষ্টা। কিমান দিন লাগিব এতিয়া দৰ্শকৰ মাজত আহিবলৈ? সাধাৰণতে 6 মাহ লাগে। চাওঁ, আমি 6 মাহৰ ভিতৰত সাজু কৰিব পাৰিম বুলি ভাবিছোঁ। নিশ্চয় ধন্যবাদ থাকিল। গতিকে জোনবাইখনক লৈ সকলোৰে আশা কৰোঁ এইবাৰ ৰূপালী পৰ্দাত সকলোৱে জোনবাই উপভোগ কৰিব, আৰু শুভেচ্ছা থাকিল পুনৰবাৰ। ধন্যবাদ। গতিকে জোনবাই আহি আছে, আপোনালোকে নিশ্চয় এইবাৰ ৰূপালী পৰ্দাত উপভোগ কৰিবলৈ পাব জোনবাই। পূৰ্বতে আমি বিহু ভিচিডি ৰূপত জোনবাই উপভোগ কৰিছিলোঁ, আৰু এইবাৰো ঠিক সেইদৰে জোনবাইৰ যি জনপ্ৰিয়, সেই জনপ্ৰিয়তা এইবাৰো অক্ষুণ্ণ থাকিব বুলি মানস ৰবীন দাই ইতিমধ্যে জানিবলৈ দিছে। আশা কৰোঁ জোনবাইখন আমি পূৰ্বৰ সেই জনপ্ৰিয়তা আমি পুনৰবাৰ চাবলৈ পাম। ধন্যবাদ।